বহু দিনৰ পৰা এটা অভিযোগ আছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল কৰা হয়। চৰকাৰে উচ্ছেদ কৰিছে, কিন্তু আজি বিজেপিৰ চৰকাৰ আছে উচ্ছেদ কৰিছে। অহাকালিতো উচ্ছেদ নকৰিবও পাৰে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল হৈয়ে থাকিব। অসম চুক্তিৰ 6 নম্বৰ দফা যোৱাকালিও আমি আলোচনা কৰিছিলোঁ। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি আমাক কৈছিল যে এখন ডিষ্ট্ৰিক্ট লেণ্ড ট্ৰিব্যুনেল হ'ব লাগে, য'ত এজন ৰিটায়াৰ্ড ডিষ্ট্ৰিক্ট জাজ তাৰ অধ্যক্ষ হ'ব। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কোনোবাই দখল কৰিলে এই ডিষ্ট্ৰিক্ট ট্ৰিব্যুনেলক অভিযোগ দিব পাৰিব আৰু ডিষ্ট্ৰিক্ট ট্ৰিব্যুনেলে উচ্ছেদৰ অনুমতি দিব পাৰিব। এতিয়া বহুত সময়ত ডিচিক কয় ডিচি একো নকৰে, SDCক কয় SDC একো নকৰে। এতিয়া গোটেই ব্যৱস্থাটো ডিষ্ট্ৰিক্ট ট্ৰাইব্যুনেললৈকে গুচি যাব। এজন জাজে অধ্যক্ষতা কৰিব আৰু ট্ৰিব্যুনেলৰ সিদ্ধান্ত মতে জিলা আৰক্ষী আৰু জিলা প্ৰশাসনে মানিবৰ কাৰণে বাধ্য হ'ব আৰু এই ট্ৰিব্যুনেলখনক আমি আদালতৰ মৰ্যাদা প্ৰদান কৰিম। এই ৰিকমেণ্ডেশ্যনটো জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিটো আছিলে। যিহেতু এই বছৰ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন এটা এটাকৈ আমি আগবঢ়াই লৈ গৈছোঁ। এই আইনখনো আমাৰ বিধানসভাত 25 তাৰিখে ৰাজমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই উপস্থাপন কৰিব।